আজিকালি কৰি পাছে আছে দিন যায় উভয়ক্ষণে সৰু ৰাণী উভয়ক্ষণে সৰু ৰাণী অহব কথা সৰু ৰাণী এ ডাঙৰ ৰাণীক ডাঙৰ ৰাণী বোলে তুমি নকৰা ডাঙৰ ৰাণী বোলে তুমি অ আজিকালি কৰি পাছে আছে দিন যায় ও আছে দিন যায় প্ৰসৱৰ সময় আহি উপস্থিত হয় আজিকালি কৰি পাছে আজিকালি কৰি 10 মাহ 10 দিন যেবে পূৰ্ণ হয় ও যেবে পূৰ্ণ হয় উভয়ক্ষণে ৰাণীৰ এটি উভয়ক্ষণে ৰাণীৰ এটি কন্যা জন্ম পায় আজিকালি কৰি পাছে শিকাইবা কৰি হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাজ ঐ হ'ব কথা ৰাজ অলপ সময় অযোধ্যাৰ কথাই আমি অৰজা খুৰে নহা দেখি এজত প্ৰজা সুখ শান্তি নাই কাৰো চিন্তানিত সুখ শান্তি নাই কাৰো আৰু আনফালে চাওক ৰাইজ ও স্বামীৰ চিন্তা তিনি ৰাণীৰ মনে শান্তি নাই ভূমিত বাগৰি কান্দে ভাইগা কৰিয়া ভূমিত বাগৰি কান্দে ভাইগা কৰিয়া কান্দে আজি অতদিনে স্বামী কিয় নাগিল ঘূৰি স্বামী ঘূৰে বানে হাহাকাৰ কৰে ও স্বামী ৰবি হনাই আমি থাকিম কেনে কৰি হেন কালে
মন্ত্রই বলে এ মনে ধৈর্য আর কি জানাই ধৈর্যই হল বিপদর আসল পরীক্ষা ওই ধৈর্যই হল বিপদর আসল পরীক্ষায় ধৈর্যই হল বিপদর আসল পরীক্ষা মরি বারে বারাইয়া রাজার চিন্তাই মনত সন্দেহ কি কারণে আমার রজায় রাজ্যলৈ ঘূৰি অহা নাই ৰাজ্যলৈ ঘূৰি অহা নাই যদি রজা জিয়াই আছে কোনো কথা মন্ত্রীগণ বিচারি আনিম রাজা কথা দিল অ মন্ত্রীগণ মই আজি তোমালোকক কথা দিল মন্ত্রীগণ বিচারি আনিম রাজা কথা দিল অখরার খুজর সিনাই সিনা আকবর হে কত দুর্গ এক হরবর কত দুর্গ এক হরবর কুমন্ত্রই মনে মনে ভাবেই ইয়ার পরে আৰু আমার রজার খরার খুজর চিন নাই গতিকে মন্ত্রীগণ এই হরবরের পরাই কত যাব পারে আমার ওই ফালে হি ফালে চাই আগবার হিসা উসারাতে শৃঙ্গি মনে ধীরে ধীরে মন্ত্রীগণ এ উসারালৈ মনিক চাই মন্ত্রী মনে কহিবেলা মনিক চাই মন্ত্রীগণে কহিবেলা আৰু তেতিয়া অধ্যয়নত বহে শৃঙ্গী মুনি এ সকলো যা হুমন্ত্ৰক চাই পাছে হুমন্ত্ৰক চাই পাছে
সুমন্ত এহি হৰমৰে জলপান কৰে নিমিষতে সেইটো নাৰী ৰূপ ধৰে নাৰী ৰূপ ধৰে পানী খাবলৈ যায় কেইটা সেই হৰমৰে জলপান কৰে নিমিষতে নাৰী ৰূপ ধৰে নাৰী ৰূপ ধৰে নাজানিলা এই কথা ৰজা দশৰথে নাজানিলা এই কথা ৰজা দশৰথে আৰু সুমন্ত কৃষ্ণাদুৰ কৰে ৰজাই নামি হৰমৰে সাধু কৰে ৰজাই হৰমৰে মোৰ অভিশাপে ৰজা দশৰথে মোৰ অভিশাপে ৰজা দশৰথে মোৰ অভিশাপে ৰজা দশৰথে মোৰ অভিশাপে ৰজা দশৰথে নিমিষতে ৰজাই নাৰী ৰূপ ধৰে নাৰী ৰূপ ধৰে পানী খাবলৈ যায় কেইটা আৰু সুমন্ত ও স্বৰ্গৰূপে স্বৰ্গণে আনন্দিত মনে জলকেলি কৰি ফুৰে জলকেলি কৰি ফুৰে অমনুষ্যাৰ বাবে নহয় এই হৰ নাজানিলা এই কথা ৰহনি নাজানিলা এই কথা ৰহনি আৰু শুনা ও নাৰী ৰূপ ধৰি ৰজাই আশ্ৰমে আছিলা আৰু এদিনাখন ৰম্পদ ৰজাই পাই তাইক বিবাহ ৰম্পদ ৰজাই পাই তাইক অংগ দেশৰ ৰজা হ'ল ৰম্পদ আৰু সেইকাৰণে সুমন্ত বিলম্ব নকৰি হবে যোৱা সুমন্ত মই তোমালোকক ঠিক কথাই কৈছো বিলম্ব নকৰি হবে যোৱা এহি বুলি সুমন্তয়ে ৰৈ নাথাকিলা সৈন্যগণ খণ্ডে লৈ অংগ দেশে গৈ
কথা শুনে ৰুম্পাত ৰজা বিস্ময় মা আৰু লগাই লগাই কাশ্যপ মুনিক মাতি আনে কাশ্যপ মুনিক মাতি আনে শুনা ৰজা যিয়েই অভিশাপ দিব পাৰে সেই অভিশাপ তেওঁহে উঠাই ল'ব পাৰে কিয় জানা যেনেকৈ শৃংগীমুনি দশৰথ ৰজাক অভিশাপ দিছিল আৰু সেই অভিশাপ তেওঁহে উঠাই ল'ব পাৰে গতিকে শুনা ৰজা পলম নকৰি তোমালোকে শৃংগীমুনিৰ ওচৰলৈ যোৱা তেওঁ এই দশৰথ ৰজাক নাৰী ৰূপৰ পৰা মুক্তি কৰি দিব আদেশ পাই ৰুম্পাত ৰজাই ৰৈ নাথাকিলা লগে লগে সুমন্ত্ৰ আৰু প্ৰজা উপস্থিত হইলা যায় মুনিৰাজ অহব কথা শৃংগীমুনি বুজিব পা আৰু লগাই লগাই দশৰথক দিলা মুক্তি কৰি